পানী শুকালেও ঘাঁহ টুকুৰা জানো সোনকালে শুকাব? উচন হোৱা ঘৰখন, উটি যোৱা আপোনজনৰ স্মৃতিয়ে আমনি কৰিব। তথাপিও ৰৈ গ'লে জানো জীৱন চলিব? জীৱন জিন্দাবাদ বুলি ক'বলৈ বানাক্ৰান্তক আৰু বহু সময় লাগিব। বিশেষকৈ উজনিৰ শিৱসাগৰ আৰু চৰাইদেউৰ বন্যাক্ৰান্তই হেৰুওৱা অতীত ঘূৰাই পাবলৈ জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব। এই বানে ধন-জন সকলো কাঢ়ি নিছে, মানুহ পশুধনৰ লগতে সকলো। বহু ঘৰৰ চিন-চাপ নোহোৱা হৈছে। বয়নশিল্পৰে জড়িত সকলো এই বানত বাৰুকৈ ক্ষতিৰ সন্মুখীন হ'ল। উজনিৰ প্ৰায়বোৰ মানুহৰ তাঁতশাল উটুৱাই লৈ গ'ল বলিয়া বানে। খাদী বোৰ্ডৰ অধীনত থকা বকতা SKPC, পাটসাকু SKPC, জাজি SKPC, কোঁৱৰপুৰ SKPC, নামটিদল SKPC, চাৰিং SKPC ইত্যাদি বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে শেহতীয়া বানত। জিলা দুখনৰ এই SKPC-সমূহৰ প্ৰতিটোতেই আছিল প্ৰায় 90 গৰাকীকৈ শিপিনী। এই শিপিনীসকলৰ জীৱনলৈ দুৰ্যোগ আনিলে এই বানে। একে সময়তে আন আন শিপিনীসকলেও সপোনৰ বুটা বচা তাঁতশালখন হেৰুৱালে এই বানত। কিমান ক্ষতি হৈছে তাৰ জৰীপ এতিয়াও চলি আছে। ইয়াৰ মাজতে বিভাগীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ আশ্বাস, ক্ষতিগ্ৰস্ত শিপিনীয়ে পাব ক্ষতিপূৰণ। অলৰেডি আমাৰ হেণ্ডলুমৰ পৰা বিষয়াসকলে এছেছমেণ্টটো কৰি আছে। গতিকে প্ৰত্যেকটা তাঁতশালবিলাকৰ এগেইনষ্টত ক্ষতিপূৰণটো পাব, যিটো নিয়ম মতে যিকোনো প্ৰাকৃতিক দুৰ্যোগেই হওক, বানপানী হওক দি আহিছে। আৰু তেনেকুৱা গোটেই ব্যৱস্থাটো একেলগে চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছে। DCৰ জৰিয়তে এতিয়া গোটেই জৰীপবিলাক কৰা হৈছে, এছেছমেণ্ট কৰা হৈছে। স্পেচিয়েল মানুহখিনিও তাত মানে দায়িত্ব প্ৰদান কৰা হৈছে, যাতে গোটেইখিনি অতি সোনকালে উইথ মানে এফেক্টেড পৰিবাৰ সেইটো চব যাতে আহে। আৰু মই ভাবোঁ প্ৰথম পৰ্যায়ৰখিনি হয়তো চব ক্লিয়াৰ হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতে আছে আৰু সেইবোৰ হৈ যাব, চব ইনক্লুড হৈ যাব। শিপিনীসকল আশ্বস্ত হৈ থাকিব পাৰে যে চৰকাৰে তেওঁলোকক সহায় কৰিব। ডেফিনেটলি চৰকাৰে এতিয়া শিপিনীসকলৰ কাৰণে যিকোনো আঁচনি মানে আমি ল'ব পাৰোঁ, সেইটোলৈ কোনো মানে সমস্যা নাই। এতিয়া পৰিৱেশটো ঘূৰি অহাৰ লগে লগে যদি তাত সেইটোও প্ৰযোজ্য হয়, তো আমি নতুনকৈ হ'লেও আমি মানে বিভিন্ন মানে কি কয় তেনেকুৱা পৰিকল্পনা লৈ ফালে তাত আমি মানুহখিনিক সেইটো দিশে দিও তেওঁলোকৰ জীৱনটোত অলপ হ'লেও উপাৰ্জন হ'ব পৰা ৰাস্তাটো আমি কৰাই দিব পাৰিম। এইখিনি সময়ত শিপিনী আৰু MSME উদ্যোগীয়ে তাঁতশালৰ বাবে লোৱা ঋণৰ বাবে 6 মাহৰ মৰেটৰিয়াম ঘোষণা কৰি থৈছে। ইফালে এই বানত বিভিন্ন সত্ৰ নামঘৰৰ পুৰণি পুথি আদিও নষ্ট হৈছে। এই ক্ষেত্ৰত যিবোৰ প্ৰাচীন পুথি উদ্ধাৰ হৈছে সেইবোৰ সংৰক্ষণৰ বাবে এক অভিযান আৰম্ভ কৰিছে এটা বেচৰকাৰী সংগঠনে। ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱে সংৰক্ষণ কৰিব প্ৰাচীন পুথি। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।